নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ যেহেতু আজি লৈছো আপোনালোকৰ মাজত এটা নতুন খবৰ যেটো দিব ওলাইছো অৰুণোদয় আঁচনি পিএম কিষাণ আৰু ৰেচন কাৰ্ড আৰু লগতে আছে যেটো লাখপতি বাইদেউসকলৰ 10,000 টকা কেতিয়া মুকলি কৰা হ'ব তো সকলোখিনি সবিশেষ আজি মই এই ভিডিঅ'ত আলোচনা কৰিম তো গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰি হেকলৈকে চাই থাকিব তো বলক ভিডিঅ'টো আৰম্ভ কৰো ওয়েলকাম টু মাই চেনেল গুড লাক আছে তো গাইজ যেটো প্ৰথমতে জনাব বিচাৰিছো অৰুণোদয় আঁচনি কোনে পাব আৰু কোনে নেপাব ঠিক আছে আজি যেটো টপিকটো মই লৈ আহিছো আপোনালোকৰ বাবে অৰুণোদয় আঁচনি কোনে পাব আৰু কোনে নেপাব কোনসকল মহিলাক দিয়া হ'ব অৰুণোদয় আঁচনি আপোনাক ইনকাম সাৰ্টিফিকেট লাগিব নেকি যদি ইনকাম সাৰ্টিফিকেট আপুনি নিদিয়ে তেনেহলে আপুনি লাভ কৰিব নেকি অৰুণোদয় আঁচনিৰ ধন তো সকলোখিনি প্ৰশ্নৰ আজি মই যেটো উত্তৰ দিম আজি আপোনালোকক এই ভিডিঅ'টোত আৰু কোনে কোনে যেটো বহুতে মোক কমেন্ট কৰিছে অৰুণোদয় আঁচনিৰ ওপৰত যেটো কৈছে যে এখন ঘৰত দুখন ৰেচন কাৰ্ড থাকিলে দুইজনে লাভ কৰিব নেকি তো সকলোখিনি কথাই কম তো প্ৰথমতে যেটো ক'ব খুজিছো অৰুণোদয় আঁচনিৰ যেটো এতিয়া এটা ভাল খবৰ দিছে মুখ্যমন্ত্ৰীয়ে যেটো আপুনি ৰেচন কাৰ্ড যদি আছে তেনেহলে আপুনি লাভ কৰিব অৰুণোদয় আঁচনি আৰু ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব আপুনি কোনো ধৰণৰ ডকুমেন্ট দিব নালাগে যেহেতু আপুনি মানে ইনকাম সাৰ্টিফিকেট দিব নালাগে এতিয়া যেটো ইনকাম সাৰ্টিফিকেটৰ কাৰণে যেটো বহুতো মহিলাই যেটো হাবাধুৰি খাব লগা হৈছিল তো যেটো সময়সীমা বহুত দিন যেটো কম আছিল যেটো ইনকাম সাৰ্টিফিকেট কেনেকৈ আপুনি পাব তো তাৰ লৈ যেটো বহুতো অসুবিধাৰ সন্মুখীন হৈছিল তো সেইভাবে আপোনাক জনাব বিচাৰিছো এতিয়াৰ পৰা আপোনাৰ যেটা আপোনাৰ ইনকাম সাৰ্টিফিকেট আপোনাক নালাগে আপুনি ইনকাম সাৰ্টিফিকেট উইদাউট ইনকাম সাৰ্টিফিকেট আপুনি অৰুণোদয় আঁচনি লাভ কৰিব পাৰিব কিন্তু অৰুণোদয় আঁচনি কোনে লাভ কৰিব কোনসকল মহিলাক দিয়া হ'ব তো সেই বিষয়ে আপোনালোকক কৈ আছো অৰুণোদয় আঁচনি চক যিবিলাক দৰিদ্ৰ পৰিয়াল আছে এতিয়া যেটো আপোনালোকক অৰুণোদয় আঁচনি যেটো প্ৰশেষ চলি আছে সকলোৱে জানে আৰু বেছি দিন নাই অৰুণোদয় প্ৰশেষলৈ যেটো 28 জানুৱাৰী লাষ্ট ডেট তো আজি যেটো 25 আৰু 3 দিন বাকি আপোনালোকৰ হাতত যেটো 3 দিন সময় আছে এই 3 দিনৰ ভিতৰত আপুনি গাঁও সভাত উপস্থিত হ'ব লাগিব আৰু গাঁও সভাত উপস্থিত হয় আপোনাৰ যিবিলাক ডকুমেন্ট আছে সেই ডকুমেন্টখিনি যেটো জমা কৰিব লাগিব এতিয়া যেটো আপোনালোকক ফৰ্ম দিয়া নাই কিছুমান জায়গাত ফৰ্ম দিছে যদিও নাজানো কিন্তু আমাৰ ইয়াত যেটো ফৰ্ম দিয়া নাই তো আপোনাক ক'ব খুজিছো ইয়াত যেটো ডকুমেন্ট জমা লৈছে আপোনালোকক গাঁও সভাত গলে আপোনাৰ যিবিলাক নতুন ক্যান্ডিডেট হ'ব নতুনকৈ যদি আপুনি আবেদন কৰে তেনেহলে আপোনাৰ পৰা ডকুমেন্ট বিচাৰিব কি ডকুমেন্ট বিচাৰিব আপোনাক ৰেচন কাৰ্ডৰ কপি এটা দিব লাগিব আৰু আপোনাক যেটো আধাৰ কাৰ্ড জেৰক্স দিব লাগিব আৰু লগতে বেংকৰ একাউণ্ট এই তিনিটা ডকুমেন্ট আপুনি জমা কৰিব লাগিব তাৰ পিছত আপোনালোকক যেটো এখন লিষ্ট ওলাব তো এইবিলাক ডকুমেন্ট যেটো জমা লৈ আছে এই কাৰণত আপোনালোকৰ যেটো এখন লিষ্ট তৈয়াৰ হ'ব সেই লিষ্টখনৰ মতেহে আপোনালোকক ফৰ্ম দিব তো অহা যেটো জানুৱাৰী মাহত নতুন বছৰ আহি আছে নতুন বছৰতে আপোনালোকে যেটো ফৰ্ম লাভ কৰিব আৰু ইয়াৰ বাবে আপুনি ডকুমেন্ট জমা কৰিব লাগিব তো জমা কেনেকৈ কৰিব আপুনি গাঁও সভাত যাব লাগিব গাঁও সভাত নগলে আপুনি যেটো জমা কৰিব নোৱাৰিব তো গাঁও সভা ক'ত হৈ আছে আপুনি সেই বিষয়ে আপুনি জানক ক'ত গাঁও সভা অনুষ্ঠিত হ'ব আৰু ক'ত যাব লাগিব গোটেইখিনি বস্তু আপোনালোকে জানি লওক তেতিয়াহে আপুনি গম পাব যে ক'ত কেনেকৈ ডকুমেন্ট দিব লাগে তো ডকুমেন্টখিনি যেহেতু আমাৰ ইয়াতো হৈ গৈছে গাঁও সভা সকলোৱে জমা কৰিছে তো আপোনালোকৰ ইয়াত ক'ত হৈ আছে আপোনালোকে আপোনাৰ পঞ্চায়তত গৈ আপুনি খবৰ কৰক আপুনি নিশ্চয় গম পাই যাব ক'ত গাঁও সভা হ'ব আপোনালোকক জনাই দিয়া হয় যেহেতু আৰু আপুনি যদি নাজানে ওচৰ পাজৰে লোকসকলক আপুনি জনাওক যে ক'ত হৈ আছে আপোনাৰ গাঁও সভা তো গাঁও সভাত গলেহে আপুনি যেহেতু লাভ কৰিব অৰুণোদয় সুবিধা আৰু অৰুণোদয় সুবিধা এবাৰ যেটো কৈছো যে যেটো পুৰণি হিতাধিকাৰীসকলও যেটো যাব লাগিব গাঁও সভাত তো পুৰণি হিতাধিকাৰীসকলৰ ক্ষেত্ৰত যেটো একেটাই নিয়ম আপোনালোকক যেটো ক'ব খুজিছো পুৰণি হিতাধিকাৰীসকলও নতুনকৈ যেটো আকৌ ডকুমেন্টছ জমা দিব লাগিব কিয়নো ডকুমেন্ট জমা নিদিলে আপোনাৰ হয়তো নামটো কৰ্তন হ'ব পাৰে তো বহুতো মহিলা এনেকুৱা আছে এতিয়ালৈকে যেটো গাঁও সভাত উপস্থিত হোৱা নাই যদি আপুনি গাঁও সভাত উপস্থিত নহয় বা আপুনি যদি ডকুমেন্ট নিদিয়ে তেনেহলে কিন্তু আপোনাৰ প্ৰবলেম হ'ব পাৰে কিয়নো চৰকাৰে যেটো আপোনালোকক কৈ দিছে যে নতুন পুৰণি সকলোৱে যেটো ডকুমেন্ট জমা কৰিব লাগিব আৰু এই ডকুমেন্টৰ অনুযায়ী আপোনালোকক যেটো ভেৰিফাই কৰা হ'ব ভেৰিফাই কৰাৰ পিছতহে আপুনি অৰুণোদয় আঁচনিৰ বাবে যোগ্য হয় নে নহয় তেখেতসকলে যেটো বিবেচিত কৰিব তাৰ পিছতহে আপোনাক যেটো অৰুণোদয় আঁচনি দিব যিসকল যোগ্য হ'ব সেই যোগ্য পৰিয়ালে লাভ কৰিব আৰু 2 লাখতকৈ ইনকাম আপোনাৰ কম হলে লাভ কৰিব মাত্ৰ এটা কথা জানি ৰাখক আপুনি ইনকাম সাৰ্টিফিকেট দিব নালাগে ৰেচন কাৰ্ডখনে আপোনাৰ প্ৰমাণ আৰু ৰেচন কাৰ্ডখন দিলে আপুনি লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা তো এই সকল যিসকল মহিলাই যেটো অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হৈ আছিল তো সেই সকল মহিলাই কেনেকৈ লাভ কৰিব সো বঞ্চিত হোৱা মহিলাসকলৰ বাবে যেটো ভাল খবৰ আহিছে আপোনালোক যেটো ক'ব খুজিছো এইটো এটা যেটো ভাল পদক্ষেপ তো যিসকল মহিলা এতিয়া অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হৈ আছে বা নাম কৰ্তন হৈ গৈছে কিছুমানৰ বা যিসকল দুখীয়া শ্ৰেণীৰ লোক আছে তো বহুতো হিতাধিকাৰী আছে এনেকুৱা বহুতো হিতাধিকাৰী যেটো এতিয়াও লাভ কৰা নাই অৰুণোদয় আঁচনিৰ ধন তো সেই সকলক যেটো ক'ব খুজিছো আপোনালোকে গাঁও সভাত যাওক গাঁও সভাত গৈ আপুনি নতুনকৈ আপোনাৰ ডকুমেন্টখিনি সাবমিট কৰক চাব আপোনাৰ নাম যেতিয়া আপোনাৰ লিষ্টত আহিব তো তেনেকৈ আপুনি অৰুণোদয় আঁচনি লাভ কৰিব আৰু যিসকল যোগ্য মহিলা আছে সেই প্ৰতিগৰাকী যোগ্য মহিলাক যেটো দিয়া হ'ব অৰুণোদয় আঁচনি আৰু প্ৰতিখন জিলাৰ পৰা যেটো 10,000 কৈ যেটো সিলেকশন কৰা হ'ব বুলি যেটো জনোৱা হৈছে আৰু যেটো টোটেল যেটো 40 লাখ মহিলাক দিয়া হ'ব অৰুণোদয় আঁচনি
তো আপোনালোক যেটো জনা বিচাৰিছো অৰুণোদয় আঁচনি যদি আপুনি লাভ কৰিম বুলি ভাবিছে তেনেহলে আপোনাৰ গাঁও সভাত আপুনি জয়েন হওক তাতে গৈ আপুনি তেখেতসকলক যেটো জনাওক আৰু আপোনাৰ ডকুমেণ্টখিনি আপুনি জমা কৰি দিয়ক ডকুমেণ্ট জমা কৰাৰ পিছত আপোনাৰ প্ৰব্লেম নাহে তো আপুনি নিশ্চয় লাভ কৰিব অকল আপোনাৰ ৰেচন কাৰ্ডখন থাকিলে হ'ল আপোনাৰ বেলেগ একো ডকুমেণ্টছ বিচৰা নাই তো গাইছ আপোনালোকে নিশ্চয় বুজি পালে যেহেতু অহা আপোনালোকৰ জানুৱাৰী মাহতে এই অৰুণোদয় আঁচনি যেহেতু সিলেকশন লিষ্ট ওলাব পাৰে সেই সিলেকশন লিষ্টত আপোনাৰ নাম আহি গ'লে আপুনি লাভ কৰিব অৰুণোদয় আঁচনি তো গাইছ মই যেটো জনাব বিচাৰিছো আৰু অৰুণোদয় আঁচনি এটা মোক কমেন্ট কৰিছে দুখন যদি ৰেচন কাৰ্ড থাকে এখন এটা পৰিয়ালত তেনেহলে কেজনে লাভ কৰিব সক যিকোনো এটা যেটো ক'ব খুজিছো দুখন যদি ৰেচন কাৰ্ড আছে আপোনাৰ পৰিয়ালত আপোনাৰ পৰিয়াল কেনেকৈ চলি আছে সেপাৰেট নে আপুনি একেলগত আছে যদি একেলগত আছে তেনেহলে আপুনি লাভ নকৰে যদি আপুনি সেপাৰেট কে আছে বেলেগ এটা জায়গাত থাকে বা আপোনাৰ এই পৰিয়ালৰ পৰা যেটো বেলেগ কে আপুনি থাকে তো তেনেহলে হয়তো লাভ কৰিব পাৰে কিন্তু আপুনি যদি একেলগত আছে তেনেহলে আপুনি ৰেচন কাৰ্ড দুখন হলে আপুনি নাপাব কিয়নো সেই ৰেচন কাৰ্ডত যেহেতু আপোনালোকৰ পৰিয়ালৰ মুৰব্বীৰ নাম থাকে বা আপোনালোকৰ মাৰ নাম বা আপোনালোকৰ যেটো দেউতাৰ নাম তো তেনেকৈ থাকে যদি আপুনি হাজবেণ্ড ওয়াইফ হয় বা আপোনালোকে সেপাৰেট কৈ থাকে তেনেহলে আপোনাৰ প্ৰব্লেম নাহে আৰু যদি আপুনি আপোনাৰ মাৰ লগতে যদি আছে একেলগতে বা আপুনি তেতিয়াও আপুনি ৰেচন কাৰ্ড দুখন লাভ কৰিছে তেনেহলে আপোনাৰ প্ৰব্লেম হ'ব পাৰে আপোনালোকৰ ৰেচন কাৰ্ড এখন ৰেচন কাৰ্ডত যেটো চৰকাৰে কৈ দিছে আপোনালোকক এখন ৰেচন কাৰ্ডত এজন হিতাধিকাৰীহে লাভ কৰিব তো এতিয়া কথাটো এটো নহয় যে প্ৰত্যেকৰে এখন ৰেচন কাৰ্ড আছে তো হেনেকুৱা নহয় আপোনালোকৰ পৰিয়ালৰ পৰা যেহেতু এখন ৰেচন কাৰ্ডতহে যেটো সুবিধাখিনি পাব কিন্তু দুখন ৰেচন কাৰ্ডত যেটো সুবিধা নাপায় কিন্তু পাব কেনেকৈ যদি আপুনি পৃথককৈ থাকে বেলেগকৈ আপুনি সেপাৰেট হয় বেলেগ জায়গাত আপুনি আছে আৰু আপোনাৰ মা বেলেগ জায়গাত আছে আপুনিও বেলেগ জায়গাত আছে তো তেনেকুৱা ক্ষেত্ৰত হয়তো পায় কিন্তু আৰু ইনে কিন্তু আপুনি একেলগত থাকিলে নাপাব তো গাইস নিশ্চয় বুজি পালে যেহেতু মই আপোনাক জনালো আৰু নেক্সট এটা খবৰ বিচাৰিছো যেটো ক'ব খুজিছো আপোনালোকক ৰেচন কাৰ্ডক লৈ তো ৰেচন কাৰ্ডক লৈ এটা ভাল খবৰ যেটো ৰেচন কাৰ্ডৰ আপোনালোকে সকলোৱে জানে ৰেচন কাৰ্ড বিতৰণী সভা অনুষ্ঠিত কৰা হৈছে ৰেচন কাৰ্ড যেটো বিতৰণ কৰা হৈছে সকলো যিবিলাকে ৰেচন কাৰ্ড আবেদন কৰিছিল সেই ৰেচন কাৰ্ড আবেদন কৰা লোকসকলে যেটো ৰেচন কাৰ্ড লাভ কৰিব কিন্তু আপোনালোক যেটো লাষ্ট ডেট আছে আপোনালোকৰ ৰেচন কাৰ্ডত কেতিয়া ৰেচন কাৰ্ড যেটো আপোনালোকক বিতৰণ কৰা হ'ব তাৰ যেটো আপোনালোকক লিষ্টখন মই দেখাব খুজিছো 15 22 আৰু 28 ডিসেম্বৰ যেটো ৰেচন কাৰ্ড দি থকা হৈছিল যোৱা 22 ডিসেম্বৰত যেটো ৰেচন কাৰ্ড প্ৰতিগৰাকী মহিলাই লাভ কৰিছে আৰু যিসকলে লাভ কৰা নাই 28 ডিসেম্বৰত যেটো ৰেচন কাৰ্ড লাভ কৰিব এটা কথাটো হৈছে কি ৰেচন কাৰ্ড যদি আপুনি 28 ডিসেম্বৰত লাভ কৰে অৰুণোদয় আঁচনি পক্ষে আপুনি পাবনে নাপায় সক এতিয়া কথাটো হৈছে কি আপুনি এতিয়া যেটো নাপাব কিন্তু নেক্সট যেতিয়া চৰকাৰে আপোনালোকক এটা সময় দিব পাৰে হয়তো আপোনালোকক যিসকলে নতুন ৰেচন কাৰ্ড পাইছে বা হেসকলে যেটো আবেদন কৰিব নোৱাৰিব পাৰে অৰুণোদয় আঁচনিৰ বাবে তো তাৰ কাৰণে চৰকাৰে যেটো এটা নতুন যেটো ডেট দিব পাৰে আপোনালোকক সেই ডেট মতে যেটো আপোনালোকে জমা কৰিব পাৰিব হয়তো আপোনালোক ঘৰটো আহিব পাৰে কিন্তু ইয়াত কৈছে যে আপোনাৰ 28 ডিসেম্বৰ আপোনালোকৰ লাষ্ট ডেট আছে আৰু লাষ্ট ডেটত যেটো আপোনাৰ 28 তাৰিখে আপোনাৰ ৰেচন কাৰ্ড বিতৰণ কৰা হ'ব যিসকলে ৰেচন কাৰ্ড এপ্লাই কৰিছিলে বা পোৱা নাই তো 28 তাৰিখে আপোনালোকে খবৰ কৰক আপোনালোকৰ যত নেকি আপোনালোকৰ ধৰক এৰিয়াত আপোনাৰ পঞ্চায়তত হয়তো আপোনালোকৰ যেটো আপোনালোকক ব্লকৰ মানুহ আহি আপোনালোকক যেটো এই ৰেচন কাৰ্ড বিতৰণ কৰিব বা আপোনালোকৰ এমএলএ যেটো গৈ আপোনালোকক ৰেচন কাৰ্ড দিব তো প্ৰতিগৰাকী মহিলাই লাভ কৰিব ৰেচন কাৰ্ড যিসকলে ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিছিলে লাষ্ট ডেট আছে আপোনালোকৰ আৰু 3 দিন পিছতে আপুনি ৰেচন কাৰ্ড লাভ কৰিব যিসকলে লাভ কৰা নাই তো এটা এটা ভাল খবৰ তো যেটো আপোনালোক ৰেচন কাৰ্ড দি থকা হৈছিল 15 তাৰিখৰ পৰা দিছিলে 15 22 আৰু 28 3 দিন যেটো দিয়া হ'ব 15 তাৰিখ দিয়া হৈছে আৰু 22 তাৰিখো দিয়া হৈছে আৰু এতিয়া 28 তাৰিখ বাকি আছে তো 28 তাৰিখটোত আপোনালোকে ৰেচন কাৰ্ড লাভ কৰিব পাৰিব তো গাইস নিশ্চয় আপোনালোকে বুজি পালে তো নেক্সট এটা খবৰ দিব বিচাৰিছো যেটো আটাইতকৈ ভাল খবৰ যেটো লাখপতি বাইদেউসকলৰ বাবে লাখপতি বাইদেউসকলৰ যেটো 10000 টকা মুকলিক লৈ যেটো বহুতো প্ৰশ্ন কৰি আছে যে লাখপতি বাইদেউ 10000 টকা কেতিয়া দিয়া হ'ব তো লাখপতি বাইদেউ 10000 টকা দিয়া হ'ব অতি সোনকালে যেটো তেখেতসকলৰ ভেৰিফাই কাম সম্পূৰ্ণ হৈ গৈছে তো আপোনালোকৰ মাত্ৰ একাউণ্টত পইচাটো অহা বাকি তো সোনকালে আপোনালোকে 10000 টকা লাভ কৰিব পাৰিব যিসকলৰ একাউণ্ট সকলো ঠিকে হৈ আছে আপোনাৰ বেংকৰ একাউণ্ট আপুনি চাই ল'ব আপোনাৰ কেৱাইসি হৈ আছে না আপোনাৰ এক্টিভ হৈ আছে না বেংক সেটিং হৈ আছে না সেই বস্তুখিনি আপোনালোকে চেক কৰি ল'ব আপোনাৰ বেংক সেটিং যদি নহয় তেনেহলে আপোনাৰ প্ৰব্লেম হ'ব পাৰে তো আপুনি আজিয়ে বেংকত যাব বেংকত গৈ আপোনাৰ বেংক সেটিং কৰাই লওক যদি কৰোৱা নাই তো বেংক সেটিং আপোনাৰ কিয় দৰকাৰী যদি আপোনাৰ বেংক সেটিং নাথাকে তেনে ক্ষেত্ৰত আপুনি যেহেতু চৰকাৰী সুবিধা লাভ নকৰে তো আপোনাৰ পইচাটো যদি বেংকত নাহে তো আপোনাৰ বেংক সেটিং মানে এক্টিভ হৈ থাকিব লাগিব আপোনাৰ আধাৰ কাৰ্ডৰ লগত আপোনাৰ বেংকৰ লিংক হ'ব লাগিব তেতিয়াহে আপুনি এই পইচা যেটো লাভ কৰিব পাৰিব যেটো চৰকাৰে কৈছে যে 10000 টকা সকলো মহিলাকে দিয়া হ'ব যিসকলে ব্যৱসায় কৰিম বুলি যেটো এপ্লাই কৰিছিলে যেটো লাখপতি বাইদেউৰ বাবে যদি আপুনি লাখপতি বাইদেউৰ বাবে এপ্লাই কৰিছিলে তেনেহলে আপুনি অতি সোনকালে 10000 টকা লাভ কৰিব আৰু এই 10000 টকা
চলিত মাহতে যেহেতু আপোনালোকক ঘোষণা কৰিব পাৰে আপোনালোকক দিব পাৰে আপোনাৰ একাউণ্টত যেটো চৰকাৰে এতিয়ালৈকে যেটো জনাইছে চৰকাৰে কৈছে যে চলিত মাহতে আপোনালোকে 10,000 টকা আপোনাৰ একাউণ্টত পাই যাব যদিহে আপোনাৰ একাউণ্টত কোনো প্ৰবলেম নাই তো গাইস নিশ্চয় বুজি পালে তো নেক্সট এটা খবৰ দিব বিচাৰিছো লাষ্ট খবৰ যেটো ক'ব খুজিছো যে পিএম কিষাণ আঁচনিৰ যিসকল কৃষক ভাই আছে সেই কৃষক ভাইসকলৰ বাবে যেটো ভাল খবৰ অতি সোনকালে আপোনালোকক যেটো 2,000 টকা মুকলি কৰিব যেটো প্ৰধানমন্ত্ৰী গৰাকী যেটো ইংগিত দিছে ইতিমধ্যে যে কৈছে যে আপোনালোকৰ একাউণ্টত 2,000 টকা পঠাই দিব কিন্তু কোনদিনা পঠাই আপোনালোকক যেটো ডেট ঘোষণা কৰা নাই কিন্তু আপোনালোকে জানুৱাৰী মাহতে লাভ কৰিব পাৰে এবাৰো পিএম কিষাণ আঁচনিৰ ধন তো যিসকলে কেৱাইসি সম্পূৰ্ণ কৰা নাই আপোনালোকে কেৱাইসি সম্পূৰ্ণ কৰি লওক আপোনালোক কেৱাইসি কৰিব দিছে তো কেৱাইসি আপুনি যেটো আপোনাৰ কেৱাইসি সম্পূৰ্ণভাৱে আপুনি যিসকলে কৰা নাই তো কেৱাইসি কৰিব লাগিব আপোনাৰ লেণ্ড শেডিং আপোনাৰ পিএম যেটো ই কেৱাইসি আৰু আপোনাৰ যেটো আধাৰ বেংক একাউণ্ট মানে আপোনাৰ আধাৰ লগত আপোনাৰ বেংকৰ লিংক আছে নে নাই সেই বস্তুখিনি আপোনালোকে পৰীক্ষা কৰক আৰু পৰীক্ষা কৰিবৰ বাবে আপুনি সিএসসি চেণ্টাৰত যাওক সিএসসি চেণ্টাৰত গৈ আপুনি এই কামখিনি সম্পূৰ্ণ কৰক যেতিয়া আপুনি এই কামখিনি সম্পূৰ্ণ কৰিব নিশ্চয় আপুনি পিএম কিষাণ আঁচনিৰ ধন লাভ কৰিব তো সোনকালে আপুনি পিএম কিষাণ আঁচনিৰ ধন লাভ কৰিব পাৰে কিন্তু তাৰ কাৰণে আপুনি এই কামখিনি কৰিব লাগিব আৰু 19 নম্বৰ কিস্তি যেহেতু অতি সোনকালে ৰিলিজ কৰি দিয়া হ'ব জানুৱাৰী মাহতে আপোনালোকে এই পইচা লাভ কৰিব পাৰিব তো তাৰ আগতে আপুনি কেৱাইসি লেণ্ড শেডিং আধাৰ শেডিং তো গোটেইখিনি আপোনালোকে কাম কৰি লওক যদি আপোনাৰ কামখিনি সম্পূৰ্ণ হোৱা নাই তেতিয়াহে আপুনি লাভ কৰিব পিএম কিষাণ আঁচনিৰ ধন তো গাইস আই হোপ আপোনালোকে নিশ্চয় ভিডিওটো বুজি পালে আজি আপোনালোকক যেটো চাৰিটাকৈ আপোনালোকক খবৰ জনালো কেনেকুৱা পালে ভিডিওটো চাই জনাব ভিডিওটো চাই যদি ভাল পাইছে তেনেহলে এটা লাইক আৰু শেয়াৰ কৰি দিব নাপাহৰিব আৰু চেনেলটোত যদি নতুনকৈ আহিছে তেনেহলে সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ নতুন ইনফৰমেশ্যন আহিলে সকলোতকৈ আগত পাই থাকে তো গাইস আজিলৈ মানে জয় আই অসম